Hello students, welcome to my channel Study Care 120 आज क्लास 6 और फ्रेंड्स नाমৰ কবিতাটো আমি আলোচনা কৰিম তো কোনো পলম নকৰাকৈ ভিডিওটো আমি আৰম্ভ কৰোঁ How good to lie a little while and look up through the tree কেনেকুৱা হ'ব বা কিমান ভাল হ'ব যদিহে আমি এজোপা ডাঙৰ গছৰ তলত ওপৰলৈ মূৰকৈ শুই পৰো লাই মানে পৰি থকা একচুয়ালি এটো শুই পৰা কথা কৈছে শুই থকা যদি শুই দিও আমি লিটল হোৱাইল মানে অলপ সময়ৰ কাৰণে লিটল হোৱাইল মানে অলপ সময়ৰ কাৰণে and look up through the tree আৰু গছজোপাৰ ফালে যদি ওপৰলৈ আমি মূৰ কৰি চাই থাকো The sky is like a kind big smile আৰু আকাশখনলৈ চাই এনেকুৱা লাগিছে যেন আকাশখনে হাঁহি দিছে যেন আকাশখনে আমাৰ ফালে চাই হাঁহি আছে Bend sweetly over me আৰু আমাৰ ফালে হাউলি পিনি চাই পিনি কি কৈছে আকাশখনে যেন আমাক হাঁহি দেখুৱাইছে এনেকুৱা অনুভৱ হ'ব কৈছে The sunshine flickers through the lace. The sunshine flickers. Sunshine মানে হৈছে সূৰ্যৰ ৰশ্মি flickers মানে তিৰবিৰাই থকা সূৰ্যৰ ৰশ্মি তিৰবিৰাই আহি গছৰ পাতে যে পাতৰ মাজেৰে যে তিৰবিৰাই সূৰ্যৰ পোহৰটো পৰেহি flickers through the lace মানে তাকে কৈছে এই সূৰ্যৰ ৰশ্মি যাৰ আহে যে এডাল জৰীৰ নিচিনা lace means জৰি নিচিনাকৈ আহি যে আমাৰ মুখত পৰেহি আমাৰ গাত পৰেহি of leaves above my head মোৰ ওপৰত কি হৈছে গছৰ যিবোৰ পাৰ আছে পাতৰ মাজেৰে পাৰ হৈ আহে and kisses me upon the face আৰু মুখ যেন মুখত চুমা খায় অৰ্থাৎ মুখত আহি সেই সূৰ্যৰ ৰশ্মিটো পৰে like mother before bed এনেকুৱাকৈ চুমা খাইছে এনেকুৱা অনুভৱ হৈছে যেন মই হোৱাৰ আগত মোক মায়ে যি দৰে চুমা খায় ঠিক সেই দৰে যেন সূৰ্যৰ ৰশ্মি আহি মোক চুম্বন কৰিছে এনেকুৱা অনুভৱ হয় নেক্সট The wind comes stealing over the grass over to a short form লিখিত আছে o apostrophe er লিখিত আছে means over The wind মানে বতাহ comes stealing over the grass ওপৰেদি মনে আহি to whisper pretty things ফুসফুসাই যেন কাণত কৈছে pretty things ভাল লগা বস্তুবোৰ আছে কিছুমান কথা and through I cannot see him past and though I cannot see him past কিন্তু মই তাক চাব নোৱাৰো দেখি নেপাওঁ মোৰ ফালে পাৰ হৈ গৈছে কিন্তু মই দেখি নেপাওঁ I feel his careful wings মই কিন্তু অনুভৱ কৰিব পাৰো এই মৰমৰ দেউকা wings means দেউকা careful মানে তোমাক খুব কেয়াৰ কৰা খুব তোমাক লৈ খুব সাৱধানতা অৱলম্বন কৰা চোৱা চিতা কৰা পালন পোষণ কৰা মানে তোমাৰ প্ৰতি কেয়াৰ লয় যেনেকৈ মায়ে আমাক কেয়াৰ লয় বিভিন্ন কামত ভাত খোৱাৰ আগত হাতখন ভালকৈ ধুইছো নাই কাপোৰযোৰ ভালকৈ পিন্ধিব জানিছো নাই তেনেকুৱা বিভিন্ন কামত যেনেকৈ মায়ে আমাক কামবোৰ কৰি দিয়ে তেনে ধৰণে কেয়াৰ লৈছে হেতু বুজাইছে So many gentle friends are near whom one can scarcely see So many gentle friends are near কৈছে So many কিমান ভাল gentle মানে নম্বৰ actually friends are near কৈছে আমাৰ কাষত কিমান ভাল ফ্ৰেন্ড আছে whom one can scarcely see কৈছে scarcely মানে হয়তোহে কিমানে হয়তো দেখিছে a child should never feel a fear এটা চাইল্ডে এটা শিশুৱে কেতিয়াও ভয় খাব নালাগে ফিয়াৰ মানে ভয় খোৱা ফিল মানে অনুভৱ কৰা নেভাৰ মানে কেতিয়াও নহয় বুজায় নেভাৰে should means উচিত এটা শিশুৱে
বা কোনো ল'ৰা ছোৱালীয়ে কোনো বস্তুলৈ ভয় খোৱাটো উচিত নহয় এটা বেয়া কথা ভয় খোৱাটো wherever he may be wherever য'তেই নাথাকক wherever মানে where মানে য'তেই নাথাকক যিকোনো ঠাইতে নাথাকক কিয় ভয় খোৱাটো উচিত নহয় আশা কৰো সকলোৱে কবিতাটো বুজি পালা তোমালোকে যদি কিবা বুজাত অসুবিধা পাইছা কোনোবা এটা লাইন বা কোনোবা এটা ষ্টেঞ্জা তো তোমালোকে মোক কমেন্ট কৰিবা মই লাগিলে পুনৰ বুজাই দিম আৰু কিবা শব্দ বুজি নাপালো কমেন্ট কৰিবা মই তোমালোকক অৰ্থ বুজাই দিম written by Abby Farwell Brown এয়া হৈছে পয়েটৰ নাম ইংৰাজীত কবিজনক পয়েট বুলি কোৱা হয় আৰু যদি তেওঁ মহিলা হয় তো পয়েটেছ পয়েট পয়েটেছ জেন্ডাৰ চেঞ্জ কৰিব লাগিব অসমীয়াত কবি বুলি কোৱা হয় হিন্দীত আকৌ কবি কবয়িত্ৰী এনেকৈ কোৱা হয় about the poet Abby Farwell Brown বিষয়ে কি কৈছে আমি চাম এতিয়া he is an American author নামটো পা মই ধৰিব পৰা নাই হি নে সি কিন্তু মই হি কৈ দিছো নামটো তেনেকুৱা লাগিছে মতা মানুহ যেন লাগিছে an American author কৈছে এজন আমেৰিকাৰ লেখক হয় সৰি সি তাই ছোৱালী হয় এগৰাকী মহিলা এয়া পয়েটেছ হ'ব নট পয়েট পয়েটেছ Abby Farwell Brown এগৰাকী মহিলা হয় is an American author কৈছে she was born on August 21 1871 at Boston Massachusetts তো এই ডেটটো মনে ৰাখিবা কেতিয়া বৰ্ন হৈছিলে তেওঁ she is well known for her children poems children লৈ শিশু কবিতা লিখে তেওঁ and fantasy stories some of her famous work are the book Saints and Friendly Beast a pocket full of poeses etc she died on March 5 1927 at Boston য'ত জন্ম হৈছিলে তাতে তেওঁৰ মৃত্যু হৈছিলে মাসাচুচেটছ এতিয়া বাৰ্থ ডেটটো এতিয়া জানিব লাগিব 1871 21 আগষ্ট ঠাইডোখৰ নাম কৈ দিওঁ Boston Massachusetts known as children poems and fantasy stories famous work of the book of Saints and Friendly Beast and pocket full of poeses etc মৃত্যু হৈছিলে তেওঁ and she died in 5th March 1927 at Boston Massachusetts এইখিনি question বনিব দুই তিনটা ইয়াৰ পৰা মই যেতিয়া question খিনি কৰাম তেতিয়া এইকেইটা মই ইনক্লুড কৰি দিম যি কি নহওক আজিলৈ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে কমেন্টত জনাবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লাইক কৰিবা আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা ধন্যবাদ